নমস্কাৰ, মই নীলোৎপল শইকীয়া। আপোনালোক সকলোকে পুনৰবাৰ মোৰ নীলোৎপল অসম টিপছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু সঁচাকৈ বহুত বেছি ভাল খবৰ আহিবলৈ গৈ আছে। অসম পুলিচৰ ৰিজাল্টক লৈ খুব ভাল খবৰ আহিবলৈ গৈ আছে। লগতে আমাৰ নতুন ভেকেঞ্চিক লৈও ভাল খবৰ আহিবলৈ গৈ আছে। কিন্তু আমাৰ এই যি ভাল খবৰ আহিবলৈ গৈ আছে, বিশেষকৈ মই অসম আৰক্ষীৰ ওপৰতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নিউ ভেকেঞ্চি বা ৰিজাল্ট, যিহেতু এই দুইটা বিষয়তে যিহেতু ভাল খবৰ আহিবলৈ গৈ আছে, কেইটামান দিন বা মুহূৰ্ত এই ভাল খবৰ অহাৰ আৰতে আমাৰ বিশেষ আমাৰ সকলোৰে সন্মানীয় ব্যক্তিজনে হৈছে আমাৰ মুখ্যমন্ত্ৰী মামা। কি লাগে? আসাম পুলিচ নিউ ভেকেন্সি নৱেম্বৰত ওলাব। কোনে কোনে আসাম পুলিচত জইন কৰিব খোজে? কোনে কোনে আসাম পুলিচত কোনে কোনে যাব খোজে? বঢ়িয়া। ইয়াতে এটা আমি ট্ৰেইনিং কৰাৰ ব্যৱস্থা কৰি দিম, হ'ব, যাতে সকলোৱে যাব পাৰে। তেওঁ আছে বাবে আজিৰ তাৰিখত আমি এনেকুৱা ধৰণৰ খবৰসমূহ শুনিবলৈ পাই আছোঁ, দেখিবলৈ পাই আছোঁ, বা খবৰসমূহৰ ভিতৰত আমিও অন্তৰ্ভুক্ত হৈ আছোঁ। এতিয়া হয়তো আৰু বিশেষ ইমান ঘূৰাই পকাই কৈ নাথাকোঁ, কাৰণ এটা হিচাপতে জানিব বিচাৰে যে নিউ ভেকেঞ্চি কেতিয়া আহিব, কিমান আহিব, সেই কথাটো জানিব বিচাৰে ডাইৰেক্টলি। আৰু বাকী আমাৰ ৰিজাল্টক লৈ যি ভাল খবৰৰ কথা কৈছোঁ, সেইটো খবৰো তেওঁলোকে ডাইৰেক্ট জানিব বিচাৰে যে কি ভাল খবৰ আছে ৰিজাল্টক লৈ কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো শেষলৈকে চাইহে কমেণ্ট কৰিব। সঁচাকৈ ভাল খবৰ আহিবলৈ গৈ আছে আমাৰ অসম আৰক্ষীৰ ৰিজাল্টক লৈ। বা নিউ ভেকেঞ্চিখিনি কথা হয়তো গম পাইছে, আমাৰ নৱেম্বৰ মাহতে নিউ ভেকেঞ্চি আহি যাব। অসম পুলিচৰ প্ৰায় বুলি নকওঁ, মানে 5000 মান এটা হয়তো এইবাৰ ৰিক্ৰুটমেণ্ট হ'ব। অসম পুলিচ বা ফৰেষ্ট এনেকৈ একলগ কৰি হয়তো দি দিব। 5000 মান ধৰি থোৱা, কিন্তু কমো বা বেছি কিবা অকণ ইফাল সিফাল হ'ব। কিন্তু আমাৰ পোষ্ট আহিবলৈ গৈছে আমাৰ নৱেম্বৰ মাহত। বহুবাৰ কৈ আছে দৌৰি থাক, আমুক তামুক কিবা কিবি, মুঠতে কৈ আছে আৰু নৱেম্বৰ মাহত নিউ ভেকেঞ্চি আহিব। নিউ ভেকেঞ্চিখিনি ক্লিয়াৰ হ'ল। এতিয়া যিহেতু আমাৰ তাৰ পিছতে বা ৰিজাল্ট, এতিয়া আমাৰ ৰিজাল্ট দিব, আমাৰ ছেপ্টেম্বৰৰ শেষৰ ফালে আপডেট আহি দিব, খুব সোনকালে আপডেট দিব। বাকী অসম চৰকাৰৰ নতুন ভেকেঞ্চিক লৈ আপডেট যিকোনো মুহূৰ্তত যিকোনো সময়তে আহিছে। ADRE ভেৰিফিকেশ্যনক লৈ আপডেট আহি গৈছে যিকোনো সময়তে। আৰু বাকী আমাৰ অসম পুলিচৰ যি আমাৰ ৰিজাল্টক লৈ আপডেট আছে, সেই আপডেট ছেপ্টেম্বৰ শেষৰ ফাললৈ আহি যাব। আমাৰ ৰিজাল্ট দিব, খুব কম দিন আছে হাতত, মানে 15 বা 20 দিন আছে। 15-20 দিনৰ পাছতে আমি নটিফিকেশ্যন একদম ক্লিয়াৰকৈ পাই যাম আমাৰ ৰিজাল্টক লৈ। আৰু এতিয়া ভাল খবৰ বুলি যে কৈছে, আমাৰ কনষ্টেবলত টোটেল পদ আছিলে 5600 নহয় 5563টা আছিলে কনষ্টেবলত। সেইখিনিত ABUB আছে, APR আছে, বটমেন আছে, কিবা ফায়াৰ ইমাৰ্জেঞ্চি আছিলে, আৰু মেছেঞ্জাৰ আছিলে, তাত লগত আছে ড্ৰাইভাৰ আছিলে। টোটেল আমাৰ যিহেতু 7-8টামান বিভাগীয় পষ্টৰ যিহেতু ইণ্টাৰভিউ এটা পেজতে হৈছিল, এখন এডমিট কাৰ্ডে আছিল, একেই দৌৰাইছিল, একেই ৰিটাৰ্ণ হৈছিল, একেই ভাইভা হৈছিল। গতিকে সেই হিচাপত আমাৰ সেই টোটেল পষ্ট আছিলে 5563টা আছিল টোটেল, মানে কনষ্টেবল। আৰু বাকী যিখিনি গ্ৰেড 4 বা কামাণ্ডো কনষ্টেবল, বাকী SI, সেইখিনিতো এক্সট্ৰা। বাকী যিখিনি 5563টা পদ আছে, এইখিনিত বহুতৰে চান্স আছে এইবাৰ মেৰিটত নাম আহিবলৈ। মেৰিটত বহুতৰে নাম আহিব, মানে 90%ৰ এতিয়া চান্স আছে তেওঁলোকৰ মেৰিটত নামটো দেখিবলৈ। বহুত কম সময় আছে, ৰিজাল্ট দিব খুব সোনকালে দিব। আৰু আমাৰ এই 5563টা পদত যিহেতু গোটেইখিনি কনষ্টেবলে সোমাই আছে, এইখিনিতে আমাৰ বহুতৰে চাকৰি হ'ব, মানে 90%ৰ এইবাৰ নাম আহিব, বহুতৰে নাম আহিব। কাৰণ গম পাইছে এটা পষ্টতে বহুতৰে, মানে এজন কেণ্ডিডেটে 7টা-8টা তেনেকুৱা বিভাগীয় পষ্টত যিহেতু ৰিটেন দি থৈছে। গতিকে সেই হিচাপত চাবলৈ গ'লে ভাইবালেও হয়তো এইবাৰ ইমান কেণ্ডিডেট মাতা নাছিলে। গতিকে সেই হিচাপতো যদি আমি চাবলৈ যাওঁ, সেই হিচাপ বুলি নহয়, হয়তো তোমালোকে কথাখিনি বা খেলটো গম পোৱাই। কাৰণ আমাৰ মেইন ফিজিকেলতে কাট অফটো হাই গুচি গ'ল, তাৰপিছত ৰিটেনতো গুচি গ'ল, বহুতে ভাইবা দিবও নাপালে। গতিকে কাট অফটো আমাৰ সেই আগৰ পৰ্যায়বোৰতে গুচি গ'ল। এতিয়া মেৰিটত আৰু আমাৰ ইমান এতিয়া বিশেষ কাট অফ নাযায়। ভাল খবৰ বুলি মই এইখিনিয়ে কৈ আছোঁ যে আমাৰ এতিয়া যি আমাৰ কনষ্টেবলৰ 5563টা পদ আছে, সেইখিনিত 90%ৰে নাম আহিব, বহুতৰে নাম আহিব। চান্স একদম মজা চান্স আছে, এইবাৰ নাম আহিবই। আৰু যিখিনি এটা পষ্টত মানে কিছুমান কেণ্ডিডেট আছে 7টা-8টা এনেকুৱা বিভাগীয় পষ্টত যিহেতু ৰিটাৰ্ণ দি থৈছে, মানে ভাইবা দিছে, কিন্তু সকলোৱে 7টা-8টাতে নাম নাহে, যিকোনো এটা পষ্টত নাম আহিব। যদি ফাৰ্ষ্ট যিটো প্ৰিফাৰেঞ্চ দিছিলে সেইটোত যদি নাম নাহে, ছেকেণ্ডটোত আহিব।
মানে 5,563টা পদৰ ভিতৰত এইবাৰ বহুতৰে গ'ল্ডেন চান্স, মানে একদম মজা চান্স আছে, নাম আহিব একদম চিয়'ৰ। এতিয়া কাট অফ কিমান যাব বহুতে সুধি থাকে যে দাদা মোৰ A-Bত ইমান বেছি আছে, U-Bত ইমান বেছি আছে, বাকী মই ভাইবা মিলাই ইমানমান হ'বগৈ পাৰে, মই এনেকুৱা ধৰণৰ কথাখিনি সুধিয়ে থাকে, নামটো আহিবনে নাহে, মই তেওঁলোকক কৈছোঁ নাম আহিব একদম চিয়'ৰ। কাৰণ তোমালোকৰ কাট অফটো সেই তেতিয়াই গুচি গ'ল, ফিজিকেল ৰিটেন এটা কাট অফ গুচি গ'ল। এতিয়া তোমালোকে যি ভাইবা দিলা, ভাইবা দিয়াৰ পিছত এতিয়া যিহেতু তোমালোকৰ এতিয়া ফাইনেল মেৰিট আহিব, গতিকে মেৰিটত এতিয়া তোমালোকৰ ইমান বিশেষ কাট অফ নহয়, মানে কাট অফ নবনে আৰু এতিয়া তেনেকুৱা। কাট অফ অলপমান যাব আৰু অকণমান চিম্পুলকৈ, কাৰণ ইয়াতো কিছুমান কেণ্ডিডেট আউট হ'ব, কিন্তু ইমান কেণ্ডিডেট আউট নহয়, 90% চিলেকশ্যন হ'ব একদম চিয়'ৰ। একদম বহুতৰে চান্স আছে, মুঠতে এবাৰ নাম আহিবই। খুব কম সময় আছে, এতিয়া আপডেট পাই যাব, ছেপ্টেম্বৰ শেষৰ ফালে ৰিজাল্টটো আপডেট পাই যাব, মেৰিটত নামটো পাবাই, চিন্তা কৰিব নালাগে। আৰু বাকী আমাৰ নিউ ভেকেঞ্চি আহিব আমাৰ নৱেম্বৰ মাহত, নৱেম্বৰ মাহতে পাই যাব। এইটো CM ছাৰে এবাৰ নহয় দুবাৰ নহয় বহুবাৰ কৈ আছে, নৱেম্বৰ মাহত আহি যাব। আৰু ৰিজাল্টটো যিয়ে সুধি থাকে আমুক ইমান নম্বৰ বেছি আছে, A-Bত U-Bত ইমান আছে, নামটো আহিব নে নাহে, আমুকখন ডিষ্ট্ৰিক্টৰ ইমানজন কেণ্ডিডেট, এনেকুৱা যিখিনি কথা সুধি থাকে, বহুতকে কৈছোঁ নাম আহিব। 5,563টা পদত যিমানখিনিয়ে দি থৈছে 90% এবাৰ নাম আহিব। বাকী সেই 10% যাতে তোমাৰ নামটো নপওক, তাৰে এটা ভগৱানৰ ওচৰত যাতে প্ৰাৰ্থনা কৰা, যাতে চিলেকশ্যন হয়, সেইটো এটা প্ৰাৰ্থনা কৰা। বাকী SI কথা কৈছোঁ, SIটো ইমান কম্পিটিশ্যন হয়, খালি গ্ৰেড 4 যিখিনি পোষ্ট, গ্ৰেড 4 পোষ্টখিনি অলপমান কম্পিটিশ্যন হ'ব, কাৰণ তাত কেণ্ডিডেট বেছি, পোষ্টৰ সংখ্যা কম। আৰু বাকী যি কনষ্টেবল কামাণ্ডো, ইয়াতো ইমান কম্পিটিশ্যন নহয়। আৰু আমাৰ SI-খিনিতো ইমান এতিয়া কম্পিটিশ্যন নহয়, মুঠতে এতিয়া আৰু কম্পিটিশ্যন ক'তোৱে নহয়। যি আমাৰ অসম আৰক্ষী টোটেল পদখিনিকে যদি আমি ক'বলৈ যাওঁ, এতিয়া কম্পিটিশ্যন ক'তোৱে নহয়। মেৰিটত অকণমান কাট অফ যাব, খালি নাম আহিব বহুতৰে, নাম আহিব একদম চিয়'ৰ। খালি এতিয়া এটাই প্ৰাৰ্থনা কৰে যাতে নামটো দেখা পোৱা, সেইটো আমিও বিচাৰিছোঁ, আৰু সেইটো হ'বই, বহুতৰে নাম আহিব। কাৰণ ফিজিকেলত যিটো কাট অফ গুচি গ'ল, ৰিটেনত সেইটো নকয়, ৰিটেনত যিটো কাট অফ গ'ল ভাইবা বা এইখিনি গম পাইছে। মুঠতে নাম বহুতৰ আহিব, আৰু নিউ ভেকেঞ্চি নৱেম্বৰ মাহতে আহিব। এতিয়া ৱেইট কৰা, আৰু কেইটামান দিন আছে। বাকী ভিডিঅ'টোত ইমানখিনি কথা আছিল, ধন্যবাদ।